নমস্কাৰ স্বাগতম জনাইছো এই নিউজ চেনেললৈ আৰু এই মুহূৰ্তত এটা ডাঙৰ খবৰ আপোনালোকৰ বাবে লৈ আহিছোঁ। এবাৰ চাৰিও দিশৰ পৰা ডোনাল্ড ট্ৰাম্পৰ বিপদ অহা দেখিবলৈ পোৱা গৈছে। যেতিয়া সাংসদ ভৱনত ডোনাল্ড ট্ৰাম্পৰ সমৰ্থকসকলে আক্ৰমণ চলাইছিল তাৰ পিছতেই টুইটাৰ একাউণ্ট ডোনাল্ড ট্ৰাম্পৰ বন্ধ কৰি দিয়া হৈছে। আৰু এইবাৰ ডোনাল্ড ট্ৰাম্পে যিখন বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্ৰী গ্ৰহণ কৰিছিলে সেইটো ডক্টৰেট ডিগ্ৰী কিন্তু এই মুহূৰ্তত কাঢ়ি লৈ গৈছে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই। সকলোতকৈ ডাঙৰ খবৰটো আমি এই মুহূৰ্তত জনাই আছোঁ। চাৰিও দিশৰ পৰা এতিয়া বিপদ আহিছে ডোনাল্ড ট্ৰাম্পলৈ। আৰু ক্ৰমাৎ এলাগী হৈ পৰিছে বিদায়ী ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প। আৰু সাংসদ ভৱনত ট্ৰাম্প সমৰ্থকৰ আক্ৰমণৰ বাবেই ইতিমধ্যে ব্লক কৰি দিয়া হৈছে ৰাষ্ট্ৰপতিগৰাকীৰ টুইটাৰ একাউণ্ট। আৰু এবাৰ কাহিনী হৈছে ট্ৰাম্পৰ ডক্টৰেট ডিগ্ৰী। আমেৰিকাৰ লাহাই বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষই 30 বছৰ পূৰ্বে ট্ৰাম্পক প্ৰদান কৰিছিল ডক্টৰেট ডিগ্ৰী। আৰু এতিয়া সেই ডক্টৰেট ডিগ্ৰী পুনৰ ঘূৰাই লৈছে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই। আৰু সমগ্ৰ বিশ্বতে এতিয়া সমালোচনাৰ সন্মুখীন হ'বলগীয়া হৈছে ডোনাল্ড ট্ৰাম্প। সকলোতকৈ ডাঙৰ খবৰটো আমি এই মুহূৰ্তত জনাইছোঁ যিহেতু হালি পৰা গছত এবাৰ আটাইয়ে মিলি বাগি কোঠাৰ মৰাত লাগি পৰিছে। ডোনাল্ড ট্ৰাম্পৰ পৰাজয় নিশ্চিত হোৱাৰ পিছতে এতিয়া সকলোৱে এলাগী কৰিবলৈ আৰম্ভ কৰিছে বিদায়ী ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পক। আমি সেই খবৰটো এই মুহূৰ্তত জনাই আছোঁ যিহেতু সাংসদ ভৱনত ট্ৰাম্প সমৰ্থকৰ আক্ৰমণৰ বাবেই ইতিমধ্যে ৰাষ্ট্ৰপতিগৰাকীৰ টুইটাৰ একাউণ্ট ব্লক কৰি দিয়া হৈছে টুইটাৰ কৰ্তৃপক্ষৰ ফালৰ পৰা। আৰু এইবাৰ ডক্টৰেট ডিগ্ৰী কাঢ়ি লৈ যোৱা হৈছে ডোনাল্ড ট্ৰাম্পৰ পৰা। আৰু আমেৰিকাৰ লেহাই বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষই জনাইছে যে 30 বছৰ পূৰ্বে বিশ্ববিদ্যালয়খনৰ পৰা ডোনাল্ড ট্ৰাম্পক সন্মানীয় ডক্টৰেট ডিগ্ৰী প্ৰদান কৰা হৈছিল। আৰু সেই ডক্টৰেট ডিগ্ৰী পুনৰ এতিয়া ঘূৰাই লৈছে বিশ্ববিদ্যালয়খনৰ কৰ্তৃপক্ষই। আৰু ডোনাল্ড ট্ৰাম্পক আমেৰিকাত এতিয়া প্ৰায় এলাগী হ'বলৈ আৰম্ভ কৰিছে। এতিয়া আমেৰিকাত ডোনাল্ড ট্ৰাম্পক এলাগী কৰিছে সকলোৱে। সমগ্ৰ বিশ্বতে সমালোচনাৰ সন্মুখীন হৈছে ৰাষ্ট্ৰপতিগৰাকী। আৰু ইতিমধ্যে ইৰাকে ডোনাল্ড ট্ৰাম্পৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰিছে। ট্ৰাম্পৰ নিৰ্দেশতে ইৰাকত আমেৰিকান বাহিনীৰ আক্ৰমণত ইৰাণৰ শীৰ্ষ সেনা কামাণ্ডাৰ মৃত্যু হোৱাৰ অভিযোগ উত্থাপন কৰিছে। কাছেম চুলেমানীক হত্যা কৰাৰ মূলতে আছিলে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প। আৰু তাৰ পিছতে এতিয়া ডোনাল্ড ট্ৰাম্পৰ বিৰুদ্ধে লাগি পৰিছে ইৰাণ। আৰু ভৱিষ্যতে প্ৰাক্তন ৰাষ্ট্ৰপতি হিচাপে ট্ৰাম্পে কেতিয়াও ইৰাক ভ্ৰমণ কৰিব নোৱাৰিব সেই কথা স্পষ্ট কৰি দিছে। আৰু যদি ডোনাল্ড ট্ৰাম্পে ইৰাক ভ্ৰমণ কৰিবলৈ যায় তেনেহ'লে জেললৈ প্ৰেৰণ কৰা হ'ব এই কথাও স্পষ্টভাৱে জনোৱা হৈছিলে। আমি সেই খবৰটো এই মুহূৰ্তত জনাইছোঁ যে এই মুহূৰ্তত সকলোতকৈ ডাঙৰ খবৰটো হৈছে যে বিদায়ী ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ যি ডক্টৰেট ডিগ্ৰী আছিলে সেই ডক্টৰেট ডিগ্ৰী ইতিমধ্যে কাঢ়ি লৈ গৈছে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই। আৰু আমেৰিকাৰ লেহাই বিশ্ববিদ্যালয় কৰ্তৃপক্ষই জনাইছে যে 30 বছৰ পূৰ্বে ডোনাল্ড ট্ৰাম্পক প্ৰদান কৰা হৈছিল লেহাই বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্ৰী। আৰু সেই ডক্টৰেট ডিগ্ৰী পুনৰ এতিয়া লেহাই বিশ্ববিদ্যালয় কৰ্তৃপক্ষই কাঢ়ি লৈছে। যিহেতু সাংসদ ভৱনত ট্ৰাম্পৰ সমৰ্থকে আক্ৰমণ কৰাৰ পিছতেই ইতিমধ্যে ৰাষ্ট্ৰপতিগৰাকীৰ টুইটাৰ একাউণ্ট ব্লক কৰি থোৱা হৈছে। টুইটাৰ কৰ্তৃপক্ষৰ ফালৰ পৰা ব্লক কৰি থৈছিলে। আৰু তাৰ পিছতে এইবাৰ ডক্টৰেট ডিগ্ৰীটো কাঢ়ি লৈ গৈছে বিশ্ববিদ্যালয়। আৰু আমেৰিকাৰ লেহাই বিশ্ববিদ্যালয়ে ইতিমধ্যে কাঢ়ি লৈ গৈছে ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ ডক্টৰেট ডিগ্ৰী। সকলোতকৈ ডাঙৰ খবৰ আমি এই মুহূৰ্তত জনাই আছোঁ যিহেতু ডোনাল্ড ট্ৰাম্প এতিয়া প্ৰতি মুহূৰ্ততে এলাগী হৈ পৰা দেখিবলৈ পোৱা গৈছে। চাৰিও দিশৰ পৰা ডোনাল্ড ট্ৰাম্পলৈ বিপদ অহা দেখিবলৈ পোৱা গৈছে। আৰু সাংসদ ভৱনত যিহেতু ডোনাল্ড ট্ৰাম্পৰ সমৰ্থকসকলে আক্ৰমণ কৰিছিল তাৰ পিছতেই ডোনাল্ড ট্ৰাম্পৰ টুইটাৰ একাউণ্ট বন্ধ কৰি দিছিলে। টুইটাৰ কৰ্তৃপক্ষৰ ফালৰ পৰা সম্পূৰ্ণৰূপে ব্লক কৰি দিয়া হৈছে টুইটাৰ একাউণ্ট। আৰু তাৰ পিছতে এতিয়া ডোনাল্ড ট্ৰাম্পৰ ডক্টৰেট ডিগ্ৰীটো কাঢ়ি লৈ গৈছে। আৰু আমেৰিকাৰ লেহাই বিশ্ববিদ্যালয়ৰ পৰা 30 বছৰ পূৰ্বে ডোনাল্ড ট্ৰাম্পক প্ৰদান কৰা হৈছিল এই ডক্টৰেট ডিগ্ৰী। আৰু এতিয়া সেই ডক্টৰেট ডিগ্ৰীটো পুনৰ কাঢ়ি লৈ গৈছে
লেহাই বিশ্ববিদ্যালয় কৰ্তৃপক্ষই আৰু সকলোতকৈ ডাঙৰ কথাটো হৈছে যিহেতু ইৰাকে এতিয়া ডোনাল্ড ট্ৰাম্পৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰিছে ট্ৰাম্পৰ নিৰ্দেশতেই ইৰাকত আমেৰিকান বাহিনীৰ আক্ৰমণত ইৰাণৰ সেনা যিজন কামাণ্ডাৰ আছিলে কাছেম চুলেমানিক হত্যা কৰা হৈছিলে আৰু সেই হত্যাৰ অন্তৰালতে আছিলে যেটো হত্যাৰ অন্তৰালত ডোনাল্ড ট্ৰাম্প আছিলে বুলি ইতিমধ্যে জনা গৈছে তাৰ পিছতে এতিয়া এটা বছৰ সম্পূৰ্ণ যিদিনাখনেই এটা বছৰ সম্পূৰ্ণ হৈছে 3 জানুৱাৰীৰ দিনটোত আৰু সেই 3 জানুৱাৰীৰ দিনটোতে এতিয়া গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰিছে ইৰাকে ডোনাল্ড ট্ৰাম্পৰ বিৰুদ্ধে আৰু ভৱিষ্যতে এতিয়া ৰাষ্ট্ৰপতি হিচাপে ডোনাল্ড ট্ৰাম্পে কেতিয়াও ভ্ৰমণ কৰিব নোৱাৰিব ইৰাক আৰু যদি ইৰাক ভ্ৰমণ কৰে তেনেহ'লে জেললৈ যাব লাগিব ডোনাল্ড ট্ৰাম্প আৰু সকলোতকৈ ডাঙৰ কথা হৈছে ডোনাল্ড ট্ৰাম্পৰ হাতৰ পৰা এবাৰ গৈছে ডক্টৰেট ডিগ্ৰী 30 বছৰ পূৰ্বে লেহাই বিশ্ববিদ্যালয়ৰ পৰা ডোনাল্ড ট্ৰাম্পে লাভ কৰিছিল সেই ডক্টৰেট ডিগ্ৰী আৰু এতিয়া সেই ডক্টৰেট ডিগ্ৰীটো কাঢ়ি লৈ যোৱা হৈছে ডোনাল্ড ট্ৰাম্পৰ পৰা